কটন বিশ্ববিদ্যালয়ৰ ৪১গৰাকী নৱনিযুক্ত শিক্ষকলৈ নিযুক্তি পত্ৰ প্ৰদান। কটন বিশ্ববিদ্যালয়ৰ ৪১গৰাকী নৱনিযুক্ত শিক্ষকক আজি হোমেন বৰগোহাঁই সন্মিলন কক্ষত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ ডেকা, ভাৰপ্ৰাপ্ত পঞ্জীয়ক ডক্টৰ হীৰেন ডেকা, বিভিন্ন অনুষদৰ ডিন আৰু পৰীক্ষা নিয়ন্ত্ৰক উপস্থিত থাকে। নৱনিযুক্ত শিক্ষকসকলৰ বিশ্ববিদ্যালয়লৈ আদৰণি জনাই উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই শিক্ষাদান আৰু গৱেষণাৰ মাজত এক সুস্থ সমতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে উৎকৃষ্ট শিক্ষাদান আৰু গৱেষণা পৰস্পৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। সেয়ে তেওঁ নৱনিযুক্ত শিক্ষকসকলক শৈক্ষিক দায়িত্ব পালনৰ সমান্তৰালভাৱে গৱেষণাৰ কামতো সক্ৰিয়ভাৱে জড়িত হ'বলৈ আহ্বান জনায়। তেওঁ লগতে উল্লেখ কৰে যে গৱেষণাৰ সৈতে নিৰন্তৰ সম্পৃক্ততাই শ্ৰেণীকোঠাৰ শিক্ষাদানক অধিক সমৃদ্ধ কৰাৰ লগতে শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে শৈক্ষিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।